নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ শিতানটোৰ মাজলৈ আমাৰ সৈতে যেহেতু প্ৰতিদিনে এই সময়ছোৱাতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰৈয়ক দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে গ্ৰহ গতি কেনেকুৱা আজিৰ দিনটো যাত্ৰা কেনেকুৱা আমি সেই সন্দৰ্ভত জানি লওঁ হয় আজিৰ দিনটোৰ গ্ৰহ গতিসমূহ এনেধৰণৰ বহি আছে বৃহস্পতি কৰ্কট ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত বুধ বহি আছে তুলা ৰাশিত আৰু লগ্ন ৰবি শুক্ৰ মংগল বৃশ্চিক ৰাশিত বহি আছে আজি চন্দ্ৰ শনি মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজি 30 নৱেম্বৰ 13 আঘোণ তিথি শুক্লা দশমী অশ্বিক যোগ আজি মীন ৰাশি বিপ্ৰবৰ্ণ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা শুভ অমৃত যোগ দেখা যায় পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই আজিৰ দিনটোত শুভ কৰ্মৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব দিনটোত কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ দিনটোৰ ৰাশিফলত প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম ওৱান্স এণ্ড শ্বৰ্টছ এৰিছ ধন সঞ্চয় কৰাৰ মনোভাৱ বৃদ্ধি পাব আজি আনৰ কথাত বেছি গুৰুত্ব নিদিয়া ভাল হ'ব কৰ্মত সফলতা আহিব হাতলৈ ধন আহিব আজি সুবৰ্ণ সুযোগ লাভ দিনটোৰ লাকি কালাৰ ব্ৰাউন আনলাকি কালাৰ চিলভাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ পেণ্টাকুলছ এণ্ড কাপছ টৰাছ নতুন ধনপ্ৰাপ্তিৰ আশা মনৰ আশা পূৰ্ণ হ'ব পাৰে ঘৰখনত মাংগলিক কৰ্ম কৰিব পাৰে সফলতা আহিব বিদ্যাৰ্থীসকলৰ শুভ যোগ দেখা যায় ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ মনত অস্থিৰতা থাকিব আজি স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰা আজিৰ দিনটোত মুনষ্টোন পিন্ধক নতুবা ৰূপৰ আঙুঠি মধ্যমাত পিন্ধক লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ পিংক এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে সামাজিক সন্মান লাভৰ যুগ দাম্পত্যত সুখ অনুভৱ কৰিব আৰ্থিকত বাধাৰ যুগ দেখা যায় আজি য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি পত্ৰ লৈ লৈছোঁ এইখিনিতে পত্ৰখনত তেওঁ কৈছে যে আপুনি তন্ত্ৰৰ বিষয়ে জানে টিপছ দি থাকে সেয়ে তেওঁলোকৰ বাবে তেওঁলোকৰ ঘৰখনৰ বাবে কিছু টিপছ তেওঁ দিব দিছে তেওঁৰ বিষয়ে উল্লেখ কৰিছে কিছু কথা হয় আচলতে বিভিন্ন ধৰণৰ টিপছ আছে জ্যোতিষশাস্ত্ৰই কওক তন্ত্ৰশাস্ত্ৰই কওক ফেংচুইতে কওক বাস্তুশাস্ত্ৰতে কওক বিভিন্ন ধৰণৰ টিপছ আছে কিমাননো কম যেনে চাকৰি বাকৰিত যদি আপুনি পদোন্নতি হোৱা নাই প্ৰমোশ্যন হোৱা নাই তেতিয়া সাধাৰণ টিপছ কৰিব পাৰে আপুনি শিৱ মন্দিৰত যাব আৰু সেইদিনাখন কিন্তু সোমবাৰ নহয় বুধবাৰ হ'ব লাগে আৰু শিৱৰ যোনটো লিংগ তাৰ ওপৰত আপুনি কুঁহিয়াৰৰ ৰস দিব 21টামান বেলপাত দিব আৰু নিজৰ মনস্কামনা শিৱৰ ওচৰত আপুনি ধৰিব আপুনি চাব চাকৰিত প্ৰমোশ্যনৰ বাবে এটা ধুনীয়া টিপছ যদি আপোনাৰ ব্যৱসায় বাণিজ্যত বাধা হৈ আছে তেতিয়া সোমবাৰৰ পৰা শনিবাৰলৈ 8 বছৰ তলত পানী দিয়ক ধূপ চাকি জ্বলাওক ফল আহিব যদি অৰ্থ সংকট সকলোতে অৰ্থনৈতিক আপোনাৰ বেয়া অশুভ তেতিয়া মগুৰ দালি আপুনি বটি ল'ব সৰু সৰু গুলিৰ নিচিনা বনাব আৰু মাজে সময়ে আপুনি পশু পক্ষীক সেই বস্তুটো খাব দিব বিদ্যালাভত যদি বাধা আছে তেতিয়া আপুনি সৰস্বতীৰ মূৰ্তি এটা ঘৰখনৰ ঈশান কোণত ৰাখিব আৰু ময়ূৰৰ পাখি ইয়াৰ লগত ৰাখিব মানে মূৰ্তিটোৰ লগত ৰাখিব আপুনি চাব বিদ্যাৰ্থীসকলৰ ফল লাভ ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি এইখিনিতে এটি চমু বিৰতি ল'ব লাগিব এই বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ দাদা পুনৰবাৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' পুৰণি স্মৃতিয়ে আমনি কৰিব মনৰ আশা পূৰণ হ'ব পাৰে ভ্ৰমণৰ যুগ দেখা যায় বিদ্যাত শুভ প্ৰেমত মধ্যম ফল পিংক কালাৰ লাকি ব্ৰাউন কালাৰ আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড এজ অফ শ্বৰ্টছ শিল্পী সাহিত্যিক কলাপ্ৰেমীসকলৰ সন্মান বৃদ্ধি পাব দাম্পত্যত সমস্যা থাকিব ভ্ৰমণত শুভ ফল গল্ডেন কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ তুলা ৰাশি লিব্ৰা বিদ্যাৰ্থীসকলৰ শুভ সংবাদ লাভ শৰীৰ ভালেৰে নাযাবও পাৰে পুৰণা বেমাৰ আজাৰে আমনি কৰিব আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক লাকি কালাৰ হ'ব লেমন কালাৰ আনলাকি কালাৰ পিংক
বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে নৃত্য সংগীত আদিৰ লগত যদি জড়িত হৈ আছে আজিৰ দিনটোত শুভকাৰক হ'ব। আজি শত্ৰুৰ পৰা সাৱধান থাকক, প্ৰেমত শুভ ফল। নিজৰ লগত কেইটামান বেলপাত ৰাখক, যাত্ৰা কৰক, শুভ ফল পাব। আজিৰ দিনটোত গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ঠিক আছে, আমি বিষয়ৰ মাজলৈ আহোঁ। আজি কেনেধৰণৰ বিষয় আনিছে? হয়, আজিৰ বিষয়টো হৈছে চাকি বন্তি। আমি মঠ মন্দিৰত বিভিন্ন ধৰণৰ দেৱ দেৱীসকলৰ ওচৰত চাকি জ্বলাওঁ, বন্তি জ্বলাওঁ, কিন্তু ইয়াৰো কিছুমান নিয়ম আছে। চাকি বন্তি আগবঢ়োৱাৰ কিছুমান নিয়ম কানুন আছে, সেই বিষয়ে দুই এষাৰ ক'ম। বাস্তুশাস্ত্ৰ মতে পূজাত চাকি জ্বলোৱা নিয়ম। বাস্তুশাস্ত্ৰত পূজা পাঠৰ সৈতে জড়িত কেইবাটাও নিয়ম উল্লেখ আছে। তাৰ ভিতৰত পূজাত চাকি জ্বলোৱা এটা অত্যাৱশ্যকীয় প্ৰক্ৰিয়া। ইয়াৰ ফলত পূজাৰ সম্পূৰ্ণ ফল লাভ হয় আৰু ঘৰত ধনাত্মক শক্তিৰ প্ৰভাৱো স্থিৰ হৈ থাকে। ঘৰৰ মন্দিৰত পূজা কৰাৰ সময়ত ঘি বা সৰিয়হৰ তেলৰ চাকি জ্বলোৱাৰ ফলত ঘৰ বা পৰিয়ালত ধনাত্মক শক্তি বৃদ্ধি পায়। যদি আপুনি ঘিৰ চাকি জ্বলায়, চাকিগছি মন্দিৰৰ বাওঁফালে জ্বলাব লাগে, আৰু যদি আপুনি সৰিয়হৰ তেলৰ চাকি জ্বলায় তেনেহ'লে চাকিগছি মন্দিৰৰ সোঁফালে জ্বলাব লাগে। এই নিয়ম মানি চাকি জ্বলালে শুভ বুলি গণ্য কৰা হয়। আনহাতে শলিতাৰ ক্ষেত্ৰত ঘিৰ চাকিত বগা শলিতা আৰু সৰিয়হৰ তেলৰ চাকিত ৰঙা শলিতা ব্যৱহাৰ কৰিব লাগে, তেতিয়া ঘৰত সুখ সমৃদ্ধি বিৰাজমান হয়। বাস্তুশাস্ত্ৰ মতে পূজাৰ সময়ত চাকি জ্বলোৱা সঠিক দিশটো হ'ল উত্তৰ দিশ বা ঈশান কোণ, অৰ্থাৎ উত্তৰ পূব দিশ আটাইতকৈ শুভ বুলি গণ্য কৰা হৈছে। চাকিৰ শলিতাডালৰ দিশ পূব বা উত্তৰ দিশ হোৱা উচিত। আনহাতে দক্ষিণ দিশত কেতিয়াও পূজাৰ চাকি নজ্বলাব, এই দিশটো যমৰ দিশ বুলি কোৱা হয়। একেদৰে পশ্চিম দিশত চাকি জ্বলোৱা শুভ নহয়, এই দিশটো অপ্ৰীতিকৰ ফল লাভ হোৱাৰ সম্ভাৱনা থাকে। আমি চাকি বন্তি সকলোতে জ্বলাওঁ, ঘৰেই হওক, মঠ মন্দিৰ নামঘৰ সকলোতে, কিন্তু এই চাকি জ্বলোৱাৰ যে কিছু ৰীতি নীতি পৰম্পৰা আছে, নিয়ম আছে, সেই নিয়ম অনুযায়ী যদি আমি চাকিখন জ্বলাওঁ তেনেহ'লে আমাৰ বাবে শুভ নহয় জানো? সকলোৱে নিশ্চয়কৈ উপকৃত হ'ব। খুব সুন্দৰ এটা ভিডিঅ'। আমি আনকেইটা ৰাখিব আগবাঢ়োঁ দাদা। হয়, এতিয়া চৰ্টছ এণ্ড ওৱান্স, ধনুৰাশি চেৰিটেৰিয়াছ। মনত সৎ সাহস বৃদ্ধি পাব। অস্বাভাৱিকভাৱে হাতলৈ ধন আহিব পাৰে, দিনটো ভাল। প্ৰেমত প্ৰতাৰিত হ'ব পাৰে, সাৱধান। বিদ্যাৰ্থীসকলে ভাল ফল পাব। আজি পিংক কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড চৰ্টছ। আজি মনৰ অস্থিৰতাৰ বাবে কাম কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে, প্ৰাপ্য ধন ঘূৰাই পাব। যান বাহনৰ পৰা সাৱধান হওক। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, চৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সন্তানৰ সফলতাই মনত আনন্দ দিব। নিজৰ কৰ্মক্ষেত্ৰত জটিল সমস্যা থাকিব পাৰে, ভ্ৰমণত সাৱধানে থাকক। আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতিৰ বাবে আপুনি এটি অষ্টধাতুৰ আঙুঠি, ৰিং ফিংগাৰ ধাৰণ কৰা, ফল পাব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মীন ৰাশি চৰ্টছ এণ্ড ওৱান্স। সৎ ব্যক্তিৰ সান্নিধ্য লাভ, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। লাকি কালাৰ হ'ব গ্ৰে, আনলাকি কালাৰ হ'ব পিংক কালাৰ। ঠিক আছে, আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজ ফ'ল' কৰে তেতিয়া মই লাইভ প্ৰগ্ৰামত থাকোঁ, আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে। আপুনি গুৱাহাটী পল্টন বজাৰ ৰত্নকুবেৰলৈ আহিব লাগিব। মই ফেচবুকত আছোঁ, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171। আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।